গুড মৰ্ণিং। আজি লাষ্ট আছে এইটো 11 নম্বৰ। 11 নম্বৰটো লাষ্ট ন? 4.3 আজি শেষ হ'ব, আজি 11 নম্বৰ কৰিম। আৰম্ভ কৰি দিছো ন, এতিয়া আহিলে ঠিক আছে। দুটা বৰ্গৰ কালিৰ যোগফল, দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ, বৰ্গ দুটাৰ বাহুৰ পৰিমাণ ওলোৱা। বৰ্গ দুটাৰ বাহু, বৰ্গ কেইটা আছে? দুটা আছে। কেইটা আছে? বৰ্গ আছে দুটা। বৰ্গ মানে বুজি পোৱা নাই? বৰ্গৰ যি কেইটা বাহু থাকিব, এই বাহু কেইটা সমান থাকিব। বুজি পোৱা নাই? এইটো হৈছে বৰ্গ। এইটো হয় কি? এটা বৰ্গ হয় না? বৰ্গ এই বাহুবোৰ সমান সমান আছে নাই? হা, সমান আছে বাহু দেই। আৰু এটা বৰ্গ সমান সমান বাহু, এই চাৰিটা বাহু সমান আছে নাই? আছে। এই বৰ্গটো ডাঙৰ আছে আৰু এই বৰ্গটো কি আছে? সৰু আছে। যদি আমি এই বাহুটোৰ দৈৰ্ঘ্য মানে কি? মানে ইয়াৰ দীঘলটো, লেন্থটো হয় নাই? যদি এই বাহুটোৰ দৈৰ্ঘ্য যদি আমি x ধৰিম, কিমান ধৰিম? x ধৰিম। যদি এই বাহুটোৰ দৈৰ্ঘ্য x ধৰিম, তেনেহলে ইয়াৰ কালি কিমান হ'ব? বৰ্গৰ কালি ফৰ্মুলাটো মনত আছে নাই? ক, বৰ্গৰ কালিৰ ফৰ্মুলাৰ কিমান? যদি বাহু যদি আমি x ধৰিম, তেনে বৰ্গটোৰ কালি কিমান হ'ব? বৰ্গটোৰ কালি মানে টোটেল এৰিয়া কিমান হ'ব? মনত নাই? বৰ্গৰ কালি এইবোৰ যদি মনত নাথাকিলে পঢ়িবলৈ দিগদাৰ আৰম্ভ কৰিবলৈ, বুজি পাইছ? বৰ্গৰ কালি এক্স স্কোৱাৰ হ'ব। কিমান হ'ব? এক্স স্কোৱাৰ বৰ্গ মিটাৰ। এক্স স্কোৱাৰ বৰ্গ মিটাৰ হ'ব। বুজি পালি নেকি? যদি এই বৰ্গটো এই বাহুটো এইবোৰ চাৰিটা বাহু সমান আছে নে? ইয়াৰ কালি কিমান বুলি ক'লে আমি কি কৰিম? এক্স স্কোৱাৰ মানে বাহু স্কোৱাৰ। বাহু পূৰণ বাহু তোমালোকে নাই কোৱা নি আগতে? পাহৰি গলি কৈ যে বৰ্গৰ কালি বাহু পূৰণ বাহু মনত আছে নাই? হ্যাঁ, তো বাহুটো যদি এক্স হ'ব তো এই বাহুটো দৈৰ্ঘ্য কিমান? এক্স থাকিলে কিমান হ'ব? এক্স পূৰণ এক্স হ'ব নাই? কিমান হ'ব ইজুকেল? এক্স স্কোৱাৰ। বুজি পালি নাই? এতিয়া এইটো মনত থ, বৰ্গৰ কালি কিমান ক? বৰ্গৰ কালি বাহু পূৰণ বাহু মনত থ। বৰ্গৰ কালি কিমান? বৰ্গৰ কালি কিমান? বাহু। একদম মনত থবি দেই। বৰ্গৰ পূৰণ বাহু পূৰণ বাহু। ইয়াৰ পৰিসীমা কিমান হ'ব? বৰ্গটোৰ পৰিসীমা কিমান হ'ব কোৱা? বৰ্গৰ পৰিসীমা কোৱাচোন? বৰ্গৰ পৰিসীমা কিমান হ'ব? ক, পৰিসীমা কাক কয়? এইটো সীমা, এইটো বৰ্গটো সীমা হয় নেকি? হ্যাঁ, এইটো সীমা হয় নাই? সীমা। তো এই পৰিসীমাটো কি? বৰ্গৰ পৰিসীমা ফৰ্মুলা কি আছিলে? তো ইয়াৰ পৰা আমি ইয়ালৈ আহিলো হয় নাই? একটা বৰ্গ গ'ল। ইয়াৰ পৰা এটা আহিলো, কেইটা গ'ল? ইয়াৰ পৰা একটা আহিলো, এটা বাহু হয় নাই? ইয়াৰ পৰা এটা দুটা বাহু, ইয়াৰ পৰা তিনটা বাহু, ইয়াৰ পৰা কেইটা? চাৰিটা বাহু। তো টোটেল কেইটা বাহু আছে? চাৰিটা। তো পৰিসীমা কিমান হ'ব? ফৰ এ নহয়, ফৰ এক্স হ'ব। ইয়াত বাহু কিমান দিছে? এক্স দিছে নাই? ফৰ এক্স। বৰ্গৰ পৰিসীমা ইয়াৰ পৰা গ'লো আমি, ইয়াত 1 পালো, ইয়াৰ পৰা কিমান পালো? 2, ইয়াৰ পৰা 3, ইয়াৰ পৰা 4, কেইটা বাহু পালো? চাৰিটা। এই চাৰিটা 4 ইনটু বাহু, বুজি পালি নাই? 4 ইনটু বাহু মানে কি? পৰিসীমা। এতিয়া বৰ্গৰ পৰিসীমা কিমান? 4x। বৰ্গৰ কালি কিমান? বৰ্গৰ কালি বাহু পূৰণ বাহু, ইয়াত বাহু যদি x দিয়া আছে কিমান হ'ব? x স্কোৱাৰ। আৰু বৰ্গৰ পৰিসীমা কিমান আছে? 4x হয় নাই? ইয়াত কি কৈছে চোৱা, দুটা বৰ্গৰ কালিৰ যোগফল। এতিয়া এই বৰ্গটোৰ কালি আৰু এই বৰ্গটোৰ কালি যদি আমি যোগ কৰিম, যোগফল কিমান পাম? 468 বৰ্গ মিটাৰ পাম। কিমান পাম? দুটা বৰ্গ, এই দুটা বৰ্গ হয় নাই? এই দুটা বৰ্গৰ কালি কাক কৈছে? বৰ্গৰ কালি এক্স স্কোৱাৰ বৰ্গ মিটাৰ। ইয়াৰ যদি এক্স স্কোৱাৰ বৰ্গ মিটাৰ আছে, ইয়াৰো কিবা এটা কালি আছে নাই? এই কালি দুটা আমি যোগ কৰিম, তো কিমান পাম? 468 বৰ্গ মিটাৰ। বুজি পালি নাই? যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ,
এতিয়া সিহঁতৰ পৰিসীমা ইয়াৰ মানে পৰিসীমা ইয়াৰ পৰিসীমা সিহঁতৰ পাৰ্থক্য মানে কি এটাৰ পৰা আনটো বিয়োগ কৰিলে যিটো পাম হয় নাই তাক কি বুলি পাৰ্থক্য বুলি কয় যদি এই বৰ্গ দুটাৰ পাৰ্থক্য কিমান বুলি কৈছে 24 মিটাৰ কিমান কৈছে 24 মিটাৰ তেন্তে বৰ্গ দুটাৰ কি ওলাব কৈছে আমাক বাহুৰ পৰিমাণ ওলাব কৈছে কি ওলাব কৈছে বাহুৰ পৰিমাণ এইটো চা বাহু মানে কি এই বাহুটো কিমান দীঘল আছে এই বাহুটো কিমান দীঘল বুজি পালি নাই আমাক উলিয়াই দেখাব লাগে আমি এতিয়া লিখিম কি ধৰা হল আমি নাজানো বৰ্গটোৰ বাহুৰ পৰিমাণ কিমান ধৰা হল বৰ্গটোৰ ডাঙৰ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান ধৰিম 1 মিটাৰ ধৰিম মই দি দিছো 1 মিটাৰ হয় নাই সমাধান ধৰা হল ডাঙৰ বৰ্গ ধৰা হল ডাঙৰ বৰ্গৰ বাহুৰ দৈৰ্ঘ্য হয় নাই মানে ধৰা হল এই ডাঙৰ বৰ্গটোৰ এইবিলাক কি বুলি কয় বাহু বুলি কয় নাই ধৰা হল এই ডাঙৰ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান x মিটাৰ কিমান ধৰিম x মিটাৰ ধৰিম তেন্তে ডাঙৰ বৰ্গৰ কালি কিমান হ'ব তেন্তে ডাঙৰ বৰ্গটোৰ কালি কিমান হ'ব যদি বাহুটোৰ x মিটাৰ দৈৰ্ঘ্য থাকিব যদি এটা বাহুৰ দৈৰ্ঘ্য কিমান থাকিব x মিটাৰ তেনে বৰ্গটোৰ কালি কিমান হ'ব কালি কিমান হ'ব তো একদম মানে কেতিয়াবা লাগিছে খুব মানে বাৰকা বাঁচ কানি পিটিম যেনেকুৱা লাগিছে মই এতিয়া কৈয়ে দিছো বৰ্গটো যদি বাহু কিমান x বৰ্গৰ কালি কিমান x স্কোয়াৰ ইয়াত কি লিখিছো ডাঙৰ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান x মিটাৰ মানে এইটো বাহুৰ দৈৰ্ঘ্য নেকি এই বাহুৰ দৈৰ্ঘ্য কিমান দীঘল আছে বাহুটো কিমান দীঘল আছে x মিটাৰ আছে কিমান দীঘল আছে x মিটাৰ তোমালোকে যদি এনে জেনেৰেল ভাষা আমি মানে সহজ ভাষাত আমি কি 2 মিটাৰ 3 মিটাৰ 5 মিটাৰ তো 2 3 বদলি আমি কি লিখিলো x লিখিলো এই বাহুটোৰ দৈৰ্ঘ্য কিমান x মিটাৰ হয় নে তো সেইটো ডাঙৰ বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কিমান x মিটাৰ কিমান x মিটাৰ তেন্তে ডাঙৰ বৰ্গটোৰ কালি কিমান হ'ব ক x স্কয়াৰ কালি কিমান হ'ব x স্কয়াৰ এতিয়া আমি এই ডাঙৰ বৰ্গটো কালি পালো কিমান x স্কয়াৰ কি হ'ব বৰ্গ মিটাৰ কি হ'ব বৰ্গ মিটাৰ আমি এনেকুৱা যদি এনেকুৱা স্কয়াৰ দিলো কি বুজি পাম বৰ্গ মিটাৰ বুজি পালি নাই পাছত কি বহুত বুজি পাইছে যে লিখিবলৈ ধৰিছে এতিয়া পৰিসীমা কিমান ক ডাঙৰ বৰ্গটোৰ পৰিসীমা হয় নাই লিখিম কি ডাঙৰ বৰ্গটোৰ পৰিসীমা কিমান পৰিসীমা কিমান হ'ব 4x হ'ব হয় নাই 4x হ'ব নাই 4x বুজি পালি নাই 4x এতিয়া আমি লিখিম কি সৰু বৰ্গটোৰ কালি কিমান হ'ব কোৱাচোন এতিয়া সেই বৰ্গটোৰ কালি এতিয়া সৰু বৰ্গটোৰ কালি কিমান হ'ব কিতাপত দিয়া আছে কি ডাঙৰ বৰ্গটোৰ দুটা বৰ্গৰ মাজৰ যোগফল কিমান আছে বুলি দুটা বৰ্গৰ কালিৰ যোগফল কিমান 468 তো আমি যদি ডাঙৰ বৰ্গটোৰ কালি পালো তেন্তে সৰু বৰ্গটোৰ কালি কিমান হ'ব ডাঙৰ বৰ্গটোৰ কালি কিমান পালো ডাঙৰ বৰ্গটোৰ কালি কিমান পালো x স্কয়াৰ বৰ্গ মিটাৰ কবি কি বুলি কবি যদি ডাঙৰ বৰ্গটোৰ কালি যদি পালো আমি x স্কয়াৰ বৰ্গ মিটাৰ তেন্তে সৰু বৰ্গটোৰ কালি কিমান হ'ব এই বৰ্গটোৰ কালি কিমান হ'ব যদি সিহঁতৰ কালিৰ যোগফল কিমান ইয়াৰ কালিৰ যোগফল কিমান বুলি কৈছিলে এইটো যদি মই ডাঙৰ বৰ্গ এইটো কি হ'ল
মই ডাঙৰটো যদি বিগ বি দিছো দেই, বি হয় নাই, আৰু স্মলটো কি দিলো এছ। তো সিহঁতৰ এইটো কালি হয়, ডাঙৰ বৰ্গৰ কালি, সৰু বৰ্গৰ কালি। সিহঁতৰ দুটাৰ যোগফল কিমান 468 মিটাৰ স্কোৱাৰ, মানে বৰ্গ মিটাৰ স্কোৱাৰ, হয় নাই? এইটোৱে। তেনেহলে ডাঙৰ বৰ্গটো যদি কালি আমি পালো কিমান এক্স স্কোৱাৰ, তো ইয়াৰ কিমান হ'ব কালি? ইয়াৰটো যদি আমি উলিয়াম কিমান কিমান হ'ব কোৱা? আমি ইয়াৰ পৰা 468ৰ পৰা যদি আমি ডাঙৰ বৰ্গ এক্স স্কোৱাৰ বিয়োগ কৰি কোন কি কি পাম? ইয়াৰ মানটো পাম নাই? হে যদি যদি 5 প্লাস 3 ইকুয়াল কিমান? যেনিবা 10 বা 8হে দিলো, 8 হয় না, এইটো মই এৰাই দিলো, কিমান হল এক্স। বুজি পালি? ইয়াৰ মান যদি আমি ইয়াৰ যদি কালি 5 দিছে, তেনে সৰু বৰ্গটো কালি কিমান এক্স। আমি ইয়াৰ মান পাবলৈ আমি কি কৰিম? ইয়াৰ মান পাবলৈ কি কৰিম? 8ৰ পৰা -5 বিয়োগ কৰি 3 পাম নাই? তেনে সৰু বৰ্গটোৰ মান পাম নাই? ঠিক তেনেকুৱা এইটো হল ডাঙৰ বৰ্গৰ কালি, এইটো হল ডাঙৰ বৰ্গৰ কালি, এইটো সৰু বৰ্গৰ কালি। ডাঙৰ বৰ্গৰ কালিৰ মান কিমান দি আছে? এক্স স্কোৱাৰ। তো এই যোগফলৰ পৰা আমি যোগফলৰ পৰা ডাঙৰ বৰ্গৰ কালিটো বিয়োগ কৰিলে আমি সৰু বৰ্গটো পাম। বুজি পাইছে? সৰু বৰ্গৰ পাম। সেইকাৰণে লিখিম কি এতিয়া ডাঙৰ বৰ্গটোৰ কালি যে মানে দুটা বৰ্গৰ কালিৰ সমষ্টি কিমান বুলি কৈছিলো? 468। কিমান? 468। 468ৰ পৰা যদি আমি এক্স স্কোৱাৰ বিয়োগ কৰিম, তেতিয়া কি পাম? সৰু বৰ্গটোৰ কালি পাম। কি পাম? সৰু বৰ্গটোৰ কালি পাম। বুজি পালি নে? এইটো কালি কেনেকৈ ওলাইছে বুজি পালি নে? এতিয়া সৰু বৰ্গটোৰ কালি কিমান পালো? এই বৰ্গটোৰ কালি কিমান? 468 মাইনাস এক্স স্কোৱাৰ। ৰাহুল নাই ন? ইমান দেৰি আহিছে যে কি? কালিতো টিউচনো নাই কৰা, আহিব লাগিছিল। মই যদি কম ততক, তোমাৰ ওচৰত যদি আছে নীলাৰ ওচৰত আছে যদি 10টা কলম, হয় নাই? আৰু দীপাৰ ওচৰত কিমান আছে মই গম পোৱা নাই, কিন্তু তোৰ দুটাৰ মাজত আছে কলম যেনিবা 30টা। দুটাৰ হাতত কেইটা কলম আছে কলো? 30টা কলম আছে। মই যদি কৈ দিলো মীনাৰ হাতত 10টা আছে, তো দীপাৰ হাতত কেইটা থাকিব? 20টা। 20 কেনেকুৱা পালি? 30টাৰ পৰা 10 বিয়োগ কৰি দিম, হয় নাই? ঠিক তেনেকুৱা সৰু বৰ্গটোৰ কালিটো আমি পোৱা নাই, কিন্তু ডাঙৰ বৰ্গটোৰ কালি আছে, হয় নাই? আৰু সেই সিহঁতৰ এই বৰ্গৰ দুটাৰ মানে কি কালিৰ যোগফল কিমান বুলি কৈছিলো মই? 468। তেনেহলে 468ৰ পৰা ডাঙৰ বৰ্গৰ কালিটো বিয়োগ কৰিলে আমি সৰু বৰ্গটোৰ কালি পাম নাই? সেইকাৰণে লিখিলো কি 468 হয় নাই মাইনাস এক্স স্কোৱাৰ মিটাৰ স্কোৱাৰ। এতিয়া সৰু বৰ্গটোৰ দৈৰ্ঘ্য কিমান হ'ব? লেম কিমান? বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? এতিয়া সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব কোৱাচোন? কিমান হ'ব? এইটো চোৱাচোন, ইয়াত চোৱা, এইটো বাহুৰ দৈৰ্ঘ্য কিমান আছে? এক্স, হয় নাই? দৈৰ্ঘ্য কিমান আছে? এক্স আছে। তো এই কালি কিমান হ'ল? এক্স স্কোৱাৰ। মানে কি আমি এক্স দুটা পূৰণ কৰি পিনে এক্স স্কোৱাৰ পাইছো নে? ঠিক তেনেকুৱা সৰু বৰ্গটোৰ কালি কিমান আছে? 468 মাইনাস এক্স স্কোৱাৰ, হয় নাই? মানে এতিয়া ইয়াৰ যদি বাহুৰ দৈৰ্ঘ্য উলিয়াব হলে মানে 468 মাইনাস এক্স স্কোৱাৰ দুটা আছে ইয়াত। কেইটা আছে? দুটা আছে। ইয়াৰ লিখা দুটা আছে। বুজি পালি নাই? ইয়াৰ যদি এই ডাঙৰ বৰ্গটো যদি বাহুৰ দৈৰ্ঘ্য এক্স আছে, হয় নাই? এক্স নাই নেকি? তো ইয়াৰ কালি কিমান হ'ল? এক্স দুটা পূৰণ হ'ল নাই? মানে বাহু পূৰণ বাহু। তো ইয়াৰ কালি মানে কি? বাহু পূৰণ দুটা পূৰণ হৈ কিনে হৈছে। তো আমি ইয়াৰ যদি বাহুৰ দৈৰ্ঘ্য ল'ম তেনেহলে কি আমি ইয়াত সিঙ্গেল একটা ল'ম। কেইটা ল'ম? সিঙ্গেল এটা ল'ম। তেনেহলে ইয়াৰ ভিতৰত যদি আমি ৰুট এটা বনাই দিম, যদি ৰুট লিখিম 468 মাইনাস এক্স স্কোৱাৰ, তেতিয়া ইয়াৰ বৰ্গমূলটোৱে ল'ম নাই? ইয়াৰ বৰ্গমূলটো হ'ব। বুজি পালি নাই? ইয়াৰ বৰ্গমূলটো কি হ'ব? বাহুৰ দৈৰ্ঘ্য। বুজি পালি নাই? নাই পোৱা?
ইয়াৰ পৰা কাৰণ দুটা আছিলে না, যদি ইয়াত এক্স স্কোৱাৰ, ইয়াত আছে এক্স স্কোৱাৰ, যদি মই এক্স পাবলৈ কি কৰিম, এটা স্কোৱাৰ দিলে কিমান হ'ব, এক্স হ'ব নে? হে ঠিক তেনেকুৱা ইয়াৰ ওপৰত যদি আমি ৰুট বহাই দিম, ৰুট দি দিম, তেনেহ'লে আমি কি পাই যাম, এটা সিঙ্গেল পাই যাম, হয় নাই? 468 মাইনাস এক্স স্কোৱাৰ দুটা আছে নাই, দুটা আছে, বুজি পালি নাই? আমি এটা সিঙ্গেল পাই যাম, সেইটোৱে হ'ল কি বাহুৰ দৈৰ্ঘ্য। এতিয়া পৰিসীমা কিমান হ'ব, সৰু বাহুটোৰ পৰিসীমা, সৰু বৰ্গ, সৰু বৰ্গটোৰ পৰিসীমা, সৰু বৰ্গটোৰ পৰিসীমা কিমান হ'ব? পৰিসীমা হলে কিমান মানে এই বাহুটোত ইমানটো গ'ল, ইয়াৰ ইমানটো, ইয়াত ইমানটো, ইমান মানে চাৰিটা হৈ গ'ল, হয় নাই? এতিয়া চাৰিটা বাহু পালো, এতিয়া চাৰিটা বাহু পূৰণ কৰিলে কিমান হ'ব, পৰিসীমা, বুজি পালি নাই? এইটো বাহু হয় নাই, এইটো বাহুৰ দৈৰ্ঘ্য হয় নাই, 4 ইনটু ৰুট 468 মাইনাস এক্স স্কোৱাৰ, বুজি পালি নাই? মাইনাস এক্স স্কোৱাৰ পৰিসীমা, এইবিলাক মিটাৰত আহিব, এইটো কি আহিব, মিটাৰ, এইটো মিটাৰ দেই, লিখি লওঁ পৰিসীমা। এইবাৰ লিখি লচোন, প্ৰথম আমি বৰ্গ বিলাকৰ কি কি উলিয়াব লাগে, কালি আৰু কি বাহুৰ দৈৰ্ঘ্য আৰু কি পৰিসীমা, হয় নাই? এতিয়া আমি বৰ্গ দুটাৰে পাই গলো, কালি পাই গলো ডাঙৰ বৰ্গটো, কালি পালো ডাঙৰ বৰ্গটো বাহুৰ দৈৰ্ঘ্য কিমান পালো, 1 মিটাৰ, ডাঙৰ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য পালো 1 মিটাৰ, ডাঙৰ বৰ্গটোৰ কালি পালো কিমান, এক্স স্কোৱাৰ, আৰু ডাঙৰ বৰ্গটোৰ পৰিসীমা পালো 4x। এতিয়া সৰু বৰ্গটোৰ কালি পালো কিমান, 468 মাইনাস এক্স স্কোৱাৰ মিটাৰ স্কোৱাৰ, সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য পালো √468 মাইনাস এক্স স্কোৱাৰ মিটাৰ, সৰু বৰ্গটোৰ পৰিসীমা কিমান পালো, 4 ইনটু 468 মাইনাস এক্স স্কোৱাৰ। এইটো হ'ল সৰু বৰ্গৰ দৈৰ্ঘ্য, এইটো কি বুলি কয়, 468 মাইনাস এক্স স্কোৱাৰ, এইটো কিমান হ'ল, সৰু বৰ্গৰ কি হয়, দৈৰ্ঘ্য, হয় নাই? এইটো সৰু বৰ্গটো দৈৰ্ঘ্য, এইটো ইমান দীঘল, মানে ইয়াৰ পৰা আমি বিয়োগ কৰিলে ইমানটো পাম, ঠিক আছে, ইমানটো পাম, সৰু বৰ্গৰ দৈৰ্ঘ্য। কিতাপটোত লিখা আছে কি, এনে সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য কিমান, কিমান আছে চাচোন, পৰিসীমাৰ পাৰ্থক্য প্ৰশ্নৰ মতে কিমান লিখা আছে, সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ দিয়া আছে, কিমান আছে, 24 মিটাৰ, চাই ল'বা। যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ, তেন্তে বাহু দুটাৰ তেন্তে বৰ্গ দুটাৰ বাহুৰ পৰিমাণ ওলোৱা, লিখা হল নাই, হল, পটাপট লিখ, লিখা হল ন? এতিয়া চোৱা, বৰ্গ দুটাৰ পৰিসীমাৰ পাৰ্থক্য কিমান, পাৰ্থক্য বুলি কি 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 বুজায়, মানে কি তাৰ পৰা বিয়োগ কৰিব লাগিব, সিহঁতে পৰিসীমাৰ পৰা ডাঙৰ বৰ্গটোৰ পৰিসীমা যিমান আছে, সৰু বৰ্গটোৰ পৰিসীমা কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব, সেইটো কি হ'ব, পাৰ্থক্য। প্ৰশ্ন মতে কৈছে কি, প্ৰশ্ন মতে শুন, বৰ্গ দুটাৰ পৰিসীমাৰ পাৰ্থক্য, ডাঙৰ বৰ্গটোৰ পৰিসীমা কিমান, ডাঙৰ বৰ্গটোৰ পৰিসীমা কিমান দিয়া আছে, 4x, আমি লিখিম কি 4x, হয় নাই? এতিয়া সৰু বৰ্গটোৰ পৰিসীমাৰ পাৰ্থক্য, সৰু বৰ্গটোৰ পৰিসীমা কিমান, 4 ইনটু √468 মাইনাস এক্স স্কোৱাৰ, ইয়াৰ পৰা বিয়োগ কৰিম, হয় নাই? √4 ইনটু কিমান আছে, 468 মাইনাস এক্স স্কোৱাৰ, হয় নাই? ডাঙৰ বৰ্গটোৰ পৰিসীমা সৰু বৰ্গটোৰ পৰিসীমাৰ পাৰ্থক্য কিমান বুলি কৈছে, ইজুকেল কিমান, 24 মিটাৰ, কিমান কৈছে, 24 মিটাৰ, বুজি পালি নাই? এতিয়া ইয়াৰ পৰা আমি কেলকুলেশ্যন কৰিম, এতিয়া আমাৰ দুটা বৰ্গৰ পৰা আমি কি উলিয়াব লাগে, পৰিসীমা, হয় নাই? পৰিসীমা উলিয়াই পিনে সিহঁতৰ পাৰ্থক্য উলিয়াব লাগে, কি কিমান দিয়া আছে, 24 মিটাৰ। এতিয়া এইটো আমি কেলকুলেশ্যন কৰি পিনে আমি এক্সৰ মান পাই যাম, তেতিয়া ডাঙৰ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য পাই যাম, বুজি পালি নাই? আৰু সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য, আমি সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্যৰ জেগাত এক্সৰ মান বহাই দিলে ওলাই যাব অংকটো, ঠিক আছে? এতিয়া আমি এইখিনি মোহাই দিছো, এটা অংকটো কৰি দিম দেই। অংকটো ঘৰত 2-3 বাৰ কৰিবিচোন।
টাইম এই অংকটো আহি যাব পাৰে, ইমান দীঘলো নাই, গম পাইছা? কি কৈছা? ওপৰত আৰু বাৰ লিখি দিছো দেই, এইটো চোৱা। 4x মাইনাছ কি আছিলে 4 ইনটু কিমান আছিলে 468 মাইনাছ x স্কয়ার ইকুয়াল 24 এইটো আছে হয় নাই? এইটো চোৱা, এইটো ক্যালকুলেশন কৰিলে তোমালোকে কি কৰিবা, √468 মাইনাছ x স্কয়ার ওপৰত আছে দেই। এইটো ক্যালকুলেশন কৰিলে কি কৰিবা চোৱা, ইয়াত কমন কি ল'ব পাৰি কচোন? 4 লৈ, ইয়াতো 4 আছে, ইয়াতো 4 আছে হয় নাই? গতিকে আমি কমন কি ললো 4, 4 ললে কিমান থাকিব ইয়াত x, ইয়াতো 4 গুচি গ'ল, কিমান দেখো √468 মাইনাছ x স্কয়ার, এইটো থাকিব নাই ইকুয়াল কিমান 24 থাকিব, বুজি পালি নাই? এতিয়া চোৱা এই 4 টো এইটো ব্ৰেকেট হয় নাই, এই 4 টো ইয়াত হৰণ যাব নাই 24 যাব, হৰণ যাব হয় নাই? তো 4 আমি ডাইরেক্ট হরণ করে দিলে কেইবাৰ গ'ল 4 6 গ'ল 24 6 থাকিল হয় নাই? ইয়াত কিমান থাকিব x মাইনাস ৰুট 468 মাইনাস x স্কয়ার, বুজি পালি নাই? ইকুয়াল কিমান থাকিব 6, ঠিক তেনেকৈ আমি 6 টোকে এইফালে লৈ আনিলো দেই, x মাইনাস 6, বুজি পালি নাই? x মাইনাস 6 ইকুয়াল এই সংখ্যাটোক ইফালে লৈ গ'লে কিমান হ'ব √468 x স্কয়ার হয় নাই? 468 x স্কয়ার, বুজি পালি নাই? এতিয়া আমি এই ৰুটটোক আমাৰ একদম খাতৰাই কৰি আছে, অংকটো কৰিবলৈ দিগদাৰ দিব, এই ৰুটটোক আমি মানে কি আঁতৰাব লাগে, বুজি পালি নাই? এই ৰুটটোক আঁতৰাব হলে কি কৰিব লাগিব, দুইফালে কি কৰিব লাগিব বৰ্গ, কি কৰিব লাগিব দুইফালে বৰ্গ কৰিম, x মাইনাস 6 আমি এইফালে বৰ্গ কৰি দিলো হয় নাই, মানে স্কয়ার, এইফালে স্কয়ার কৰিলে কিমান হ'ব 468 মাইনাস x স্কয়ার, ৰুট আছে নাই আমি বৰ্গ কৰি দিলো, এইটো বৰ্গ, বুজি পালি নাই? এতিয়া চোৱা এই বৰ্গ কৰি দিয়ালৈ এই 2 টো এই ৰুটটোৰ লগত কেনসেল গ'ল নাই, থাকিল কিমান, এতিয়া আমি এইটো কি আছিলে মনত পেলা, তোমালোকক কৈছিলো যে a মাইনাস b হোল স্কয়ার ফৰ্মুলাৰ কিমান আছে হা, এই হয় নাই a মাইনাস b হোল স্কয়ার ইকুয়াল কিমান a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার, এইটো ফৰ্মুলা, এটা আমি এইটো ফৰ্মুলা ইয়াত ব্যৱহাৰ কৰিম, বুজি পাইছা নাই? x এনে থাকিব কিমান x স্কয়ার মাইনাস 2x6 হ'ব, কিমান হ'ব 2x6 ab হয় নাই, প্লাস কি হ'ব b স্কয়ার মানে কি 6 স্কয়ার হয় নাই, এইটো হ'ব ইকুয়াল, এইটো কি এইটো ৰুটটো কেনসেল গ'ল, থাকিব কিমান 468 মাইনাস x স্কয়ার, এইটো স্কয়ার থাকিব দেই x স্কয়ার, বুজি পালি নাই? এতিয়া চোৱা এতিয়া x স্কয়ারটো চোৱা, x স্কয়ার মাইনাস 2 গুণ কিমান 12x হয় নাই, প্লাস 6 গুণ কিমান 36, এই সংখ্যাবিলাক আমি এইফালে লৈ আনিলো, সমান চিহ্ন এইফালে লৈ আনিলো হয় নাই? এতিয়া এইটো মাইনাস থাকিল কি হ'ব প্লাস x স্কয়ার, এইটো কিমান থাকিব 468 ইকুয়াল 0। এতিয়া চোৱাচোন x স্কয়ার কেইটা আছে দুটা, ইয়াতো প্লাস, গতিকে যোগ কৰিম x স্কয়ার দুটা কিমান থাকিব টুৱাইস x স্কয়ার হয় নাই, তারপরে কি মাইনাস 12x, কোবাতে আছে নেকি x, কত x নাই হয় নাই, কত x নাই, গতিকে আমি মাইনাস 12x টো 12x ভাগে বহাই দিম, ঠিক আছে? ই কাৰো লগত মিলাই নাই হয় নাই? আর এপিনে 36 আৰু 468 এই দুটাক আমি যোগ বা বিয়োগ কৰিব পাৰিম নাই? ইয়াত কিমান আছে প্লাস, ইয়াত কিমান আছে মাইনাস, প্লাসে মাইনাসে মাইনাস, গতিকে বিয়োগ কৰিম হয় নাই? 468 ৰ পৰা 36 বিয়োগ কৰিম, 8 ৰ পৰা 6 গ'লে কিমান ডাঙৰ সংখ্যা মাইনাস আছে, মাইনাস বহাই দিলো, 8 ৰ পৰা 6 গ'লে কিমান 2, কিমান 2, 6 ৰ পৰা 3 গ'লে কিমান 3 থাকিব কিমান 4, কিমান থাকিব 432 ইকুয়াল কিমান 0। এটা কমন কি লব পাৰি চোৱা, কমন ইয়াত লব পাৰি 2 কমন লব পাৰি নাই 2 কমন লৈ x স্কয়ার হয় নাই, 12 ৰ পৰা 2
কি পূৰণ কৰিলে 6 পাম 12 পাম 2 6 গুণ 12 হয় নাই x হয় 2 কমন ললে 2 1 গুণ 2 2 6 গুণ 12 হয় নাই সেইটো কাৰণে 6 বহালো বুজি পালি নাই আকৌ 2 কে হৰণ কৰিলে কেইবাৰ যাব 32 432 432ক যদি আমি 2 ৰে হৰণ কৰিম 2 2 গুণ 4 হয় নাই কিমান হয় 32 2 হৰণ কিমান 216 কিমান থাকিব 2 1 ইকুৱেল 0 এইটো কমন ব্ৰেকেট বুজি পালি নাই এতিয়া এই দুইটোক আমি 0 ৰ লগত কি কৰি দিম ডিভাইডেড কৰাই দিম কি কৰাই দিম ডিভাইডেড কৰাই দিম তেনেহলে থাকিব কিমান কিমান থাকিব x স্কয়াৰ -6x -216 ইকুৱেল 0 এইটো দ্বিঘাত সমীকৰণ হল নাই ক হা দ্বিঘাত সমীকৰণ পাইছ হয় নাই লিখি লচোন দ্বিঘাত সমীকৰণ বনিলে এটা আমি ক্যালকুলেশন করি উৎপাদিক বিশ্লেষণ পদ্ধতি কৰিব পৰা একো নাই লিখিল এইটো উৎপাদক বিশ্লেষণত কৰিলে শুনা এখন ৰচনা বুদ্ধি দিল তুমি কোনটো পদ্ধতিত কৰিব বিচাৰ দ্বিঘাত সূত্ৰ কৰিবা না উৎপাদিক বিশ্লেষণ পদ্ধতি উৎপাদিক বিশ্লেষণ কৰি উজু আছিতো 216 উৎপাদক কিমান 18 পূৰণ 12 পূৰণ কৰিলে কিমান 216 পাবি বুজি পালি নাই 18 পূৰণ 12 পূৰণ কিমান পাবি 200 চাওক 18 12 দুটো উৎপাদক পালো 2 8 গুণ 16 2 গুণ 2 2 কে 3 1 8 গুণ 8 1 গুণ 1 6 8 3 11 2 কিমান পালো 216 হয় নাই এতিয়া চোৱা x স্কয়ার মাইনাস 18 ৰ পৰা 12 গলে কিমান 6 হয় নাই মিলি গৈছে হয় নাই 200 মাইনাস 216 ইকুৱেল 0 18 ৰ পৰা 12 গলে 6 আৰু 18 আৰু 12 পূৰণ কৰিলে উৎপাদক কিমান পাম 216 পাম এতিয়া আমি ক্যালকুলেশন কৰিলে কি হ'ব এইটো x স্কয়ার মাইনাস 18x মাইনাস প্লাস 12x মাইনাস 216 ইকুৱেল 0 এইবিলাক পাৰি থা কৰিবলৈ হয় না ইমানটো বুজাবলৈ নাই 18 x এটা থাকি গল এটা কমন কি থাকিব x হয় না x কমন লাগে কি থাকিব x 18 থাকিব না এটা কি ইয়াত কি কমন আহিব ইয়াত হ্যাঁ 12 কমন লব পাই কিমান হ্যাঁ প্লাস 12 কমন কি থাকিব x মাইনাস কিমান 12 আর 18 পূরণ করে 216 পাম হয় না ইকুয়াল 0 এটা কিমান থাকিব x প্লাস 12 কিমান x প্লাস 12 আর কিমান x মাইনাস 18 বুঝি পালি নাই ইকুয়াল কিমান 0 এতেকে x প্লাস 12 ইকুয়াল কিমান 0 x মাইনাস x মাইনাস 18 ইকুয়াল কিমান 0 x এর মান কিমান পালো মাইনাস 12 x এর মান কিমান পালো মাইনাস 18 কিমান পালো এটো মাইনাস থাকলে এটো প্লাস হয়ে যাব x এর মান কিমান 18 x এর মান কিমান পালো 18 গতিকে আমি বাহুর দৈর্ঘ্য -12 লব পারিম জানো নোৱাৰিম এটো গ্ৰহণযোগ্য নহয় কি হবে এটো গ্ৰহণযোগ্য নহয় হয় না কিন্তু এইটো গ্ৰহণযোগ্য হয় এতিয়া আমি ডাঙৰ বাহুটোৰ দৈৰ্ঘ্য কিমান পালো 18 মিটাৰ কিমান পালো 18 মিটাৰ এতিয়া লিখি লোৱা লিখা হল এতিয়া আমি বাহুৰ দৈৰ্ঘ্য আমি কোনটো মাইনাসটো নলম আমি ধনাত্মক সংখ্যাটো লম হয় নাই যেটো পজিটিভ থাকিব আমি সেই সংখ্যাটোকে আমি লব লাগিব এতিয়া x মান কিমান পালো ধৰ 18 কিমান 18 আমি ধৰিছিলো কি ডাঙৰ বাহুটোৰ দৈৰ্ঘ্য কিমান ধৰিছিলো ডাঙৰ বাহুটোৰ দৈৰ্ঘ্য কিমান ধৰিছিলো দৈৰ্ঘ্য x মিটাৰ কিমান
x মিটাৰ ডাঙৰ বাহুটোৰ দৈৰ্ঘ্য আমি ধৰিছিলো x মিটাৰ গতিকে ডাঙৰ বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব x সমান কিমান পালো 18 মিটাৰ কিমান 18 মিটাৰ এতেকে ডাঙৰ বৰ্গৰ বাহু হ'ব হয় নাই শুন ডাঙৰ বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কিমান ধৰিছিল ডাঙৰ বাহুৰ দৈৰ্ঘ্য x মিটাৰ ধৰিছিল নে x মিটাৰ কিমান পালো ইকুৱেল 18 মিটাৰ কিমান 18 মিটাৰ এটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কিমান ধৰিছিল কোৱা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কিমান root 468 minus x square হয় নাই এই ধৰিছিলো root ভাগে থাকিব 468 minus x সমান কিমান পালো 18 স্কয়ার হ'ব নাই 18 স্কয়ার তেন্তে 460 নিলিখাই যে কেন ভাগ নেকি কিমান আছে 468 root 468 মাইনাস হয় না 18 দুটো পূরণ করলে কিমান পাম 26 8 8 গুণ 64 8 গুণ 8 28 কিমান 14 1 8 গুণ 8 1 গুণ 1 4 28 12 উকলা 1 2 3 300 কিমান 24 324 এটা 468 এর পর 324 বিয়োগ করলে কিমান পাম 8 পৰা 4 গলে 4 6 পৰা 2 গলে কিমান 8 পৰা 4 গলে 4 6 পৰা 2 গলে 4 হয় নাই 4 4 পৰা 3 গলে 1 144 144 বর্গমূল কিমান 144 বর্গমূল কিমান কোৱা আকৌ 12 হ'ব 144 বর্গমূল 12 এটা সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান পালো আমি 12 মিটাৰ কিমান 12 মিটাৰ বুজি পালি নে এতিয়া আমি ডাঙৰ বৰ্গৰ বাহুৰ দৈৰ্ঘ্য পালো 18 মিটাৰ আৰু সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য পালো 12 মিটাৰ লিখি লোৱা এই এমসিকিউ লিখি দিয়া আছে কি 2x স্কয়ার মাইনাস √5 into x plus 1 is equal 0 দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূলৰ সংখ্যা নিৰ্ণয় কৰা এই বাস্তৱ মূল আছে দেই এই দ্বিঘাত সমীকৰণ হয় নাই এটা দ্বিঘাত সমীকৰণ আগত বুজি ল এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূলৰ সংখ্যা নিৰ্ণয় কৰিব কৈছে তোমালোকে এনসার দি দিছে অপশনত এ নম্বৰ দিছে কি দুটা নিৰ্দিষ্ট বাস্তৱ মূল কি আছে দুটা নিৰ্দিষ্ট বাস্তৱ মূল আছে বুলি কৈছে দুই নম্বৰ দিছে দুটা সমান বাস্তৱ মূল কি আছে দুটা সমান বাস্তৱ মূল কোনো বাস্তৱ মূল নাই মানে কোনো বাস্তৱে সংখ্যাই নাই হয় নাই মানে 0 ৰ মান হয় নাই x ৰ মান দুটাতকৈ অধিক বাস্তৱ আছে দুটাতকৈ অধিকটো আমি এই থাকিবই নোৱাৰে থাকিব পাৰে নেকি এটা দ্বিঘাত সমীকৰণ মূল কেইটা থাকে বা শূন্য কেইটা থাকে দুটা থাকে ইয়াত দুটাতকৈ অধিক এইটো আমি থাকিবই নোৱাৰে এইটো ডাইৰেক্ট আমি কাটিয়ে দিব পাৰিম এটা তিনটাৰ ভিতৰত কোনটো হ'ব দুটা নিৰ্দিষ্ট বাস্তৱ মূল আছে দুটাটো নিৰ্দিষ্ট বাস্তৱ মূল আছে হয় নাই কিন্তু দুটা সমান বাস্তৱ মূল আছে এটা সমান আছে আৰু কোনো বাস্তৱ মূল নাই এটা কোনো বাস্তৱ আছে নাই এটা আমি পৰীক্ষা কৰিব লাগিব ঠিক আছে এটা এই সমীকৰণটো আমি তোমালোকে বহি তেনেকৈ লিখি লবা 2x স্কয়ার মাইনাস √5 হয় নাই x প্লাস কিমান আছে 1 ইয়াত কোৱাচোন ইকুৱেল কিমান 0 হয় নাই এটা ইয়াত কি আছে a ইকুৱেল কিমান আছে 2 b ইকুৱেল কিমান মাইনাস √5 হয় নাই c ইকুৱেল কিমান 1 এটা আমি কি উলিয়াবলৈ ডিসক্রিমিনেন্ট বুলি কৈছিল যে কিমান আছিল d ইকুৱেল কিমান
বি স্কোয়ার মাইনাস 4ac হয় নাই এতিয়া যদি আমি উলিয়াম বিৰ মান কিমান পালো -5 হোল স্কোয়ার হয় নাই মাইনাস এর মান কিমান পালো এর মান ভুল ভুল কেলে কৈছে অলপ হ্যাঁ এর মান 2 সির মান কিমান 1 এই হয় নাই এটা -√5 দুটো পূরণ করলে কিমান পাম মাইনাসে মাইনাসে প্লাস হয়ে যাব √5 দুটো পূরণ করলে কিমান পাম √5 দুটো পূরণ করলে কিমান পাম 5 হয় নাই 5 থাকিব এটো মাইনাস মানে প্লাস হৈ গল এটো কিমান থাকিব মাইনাস 4 দুগুণ কিমান হ্যাঁ 8 এটা 5 ৰ পৰা 8 গলে কিমান -3 এই সংখ্যাটো রিয়েল নাম্বার হয় নে নহয় কোৱা কাল্পনিক হয় হয় নাই এটো কোনো বাস্তব সংখ্যার পড়াই নাই আমি আগতে পাইছিলো যে ডি ইকুয়াল কিমান ডি ইকুয়াল 0 হলে কি হ'ব বাস্তব দুটো কি থাকিব বাস্তব দুটো কি থাকিব ডি ইকুয়াল ডি মান 0 হলে বাস্তব দুটো কি থাকিব সমান থাকিব কি থাকিব সমান আকৌ ডি ইকুয়াল ডি মান যদি ডি গ্রেটার দেন 0 হয় নাই তেনেহলে বাস্তব দুটো কি থাকিব অসমান কি থাকিব সবে ক অসমান আর ডি ইকুয়াল ডি লেস দেন 0 হলে কিমান হ'ব বাস্তব দুটো কাল্পনিক বুঝি পালি নাই কাল্পনিক গতিকে এইটো -3 শূন্যতকৈ ডাঙৰ নে সৰু -3 শূন্যতকৈ সৰু গতিকে ডিৰ মান কিমান পালো ডি লেস দেন 0 হয় নাই শূন্যতকৈ সৰু গতিকে কাল্পনিক ইয়াত কি দিছে অপশন চোৱাচোন দুটা নিৰ্দিষ্ট বাস্তৱ মূল আছে দুটা নিৰ্দিষ্ট বাস্তৱ মূল আছে ইয়াত বাস্তৱ মূল নাই হয় নাই দুটা সমান বাস্তৱ মূল এর সমান বাস্তব মূল পাম জানো না পাম কোনো বাস্তব মূল নাই সেইটো কাৰণে কোনো বাস্তৱে মূল নাই হয় না কাল্পনিক আছে গতিকে অপশন কি হ'ব সি অপশন কি হ'ব সি অপশন সি হ'ব বুঝি পালি নাই এমসিকিউ তেনেকৈ কৰিম এইকেইটা মনত থবা নহলে এইটো মনত নথলে অংকটো মানে শর্টকাট ট্রিকত কৰিব নোৱাৰি এইটো লিখি ল এমসিকিউ লিখি ল ঠিক আছে আৰু আমাৰ ক্লাস আপোনালোকে ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰি জনাব আৰু আমাৰ চেনেলটো সাবস্ক্রাইব কৰক সকলোকে কৈছো ঠিক আছে থ্যাংক ইউ ধন্যবাদ জয় হিন্দ আৰু ভালকে পঢ়িবা দে এতিয়া পৰীক্ষা বেছি দেৰি নাই আৰু পুৰা একদম ভালকে কমৰ টাইট কৰি ল পঢ়িবলৈ বহিল এতিয়া ফাং ফুং যিমান দিন কৰিলি এতিয়া বুজি পালি নাই এই 2 মাহ 3 মাহ এইটো পঢ়া তোমালোকে মানে আগবাঢ়িব পাৰিবা দেই ঠিক আছে হ'ব